গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাৰ বাবে ঐতিহাসিক ক্ষণ মুকলি হ'ব 188 কোটি টকা ব্যয়েৰে নিৰ্মাণ হৈ থকা বটদ্ৰৱা প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ কাম অহা 14 মাৰ্চত বটদ্ৰৱা থানলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ ঐতিহাসিক বিৰল মুহূৰ্তৰ সাক্ষী হ'ব অসমবাসী সেইদিনা গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাৰ বাবে ঐতিহাসিক ক্ষণ হ'ব কাৰণ গৃহমন্ত্ৰী অমিত শাহৰ হাতেৰে 188 কোটি টকা ব্যয়েৰে নিৰ্মাণ হৈ থকা বটদ্ৰৱা প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ কাম মুকলি কৰাৰ লগতে দ্বিতীয় পৰ্যায়ৰ কামৰ শুভাৰম্ভ কৰা হ'ব উল্লেখযোগ্য যে 2021 চনৰ 25 ফেব্ৰুৱাৰীত গৃহমন্ত্ৰী অমিত শাহে বহু প্ৰত্যাশিত এই বটদ্ৰৱা প্ৰকল্পৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰিছিল আৰু তেতিয়াৰ পৰাই নিৰ্মাণ হৈ থকা এই প্ৰকল্পত পৃথিৱীৰ আটাইতকৈ ওখ গুৰু আসন সত্ৰীয়া সংস্কৃতি প্ৰতিফলিত হোৱা বিভিন্ন কাৰুকাৰ্য ঘটোৱা অতিথি গৃহ মিউজিয়াম পুথিভঁৰাল সংস্কৃতি চৰ্চা কেন্দ্ৰ উদ্যান আদি নিৰ্মাণ কৰা হৈছে যাৰ পৰিপ্ৰেক্ষিতত কাইলৈ পুৱা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বটদ্ৰৱা প্ৰকল্প পৰিদৰ্শন কৰি কাম-কাজৰ খতিয়ান ল'ব আজি এই বটদ্ৰৱা প্ৰকল্পস্থলীত উপস্থিত হৈ নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শাহে পৰিদৰ্শন কৰে আজি বটদ্ৰৱা প্ৰকল্পৰ আমি ইনস্পেকশন কৰিবলৈ আহিছোঁ আৰু ইয়াত বিভিন্ন ফেজত কাম চলি আছে ফেজ 1ৰ এতিয়া কমপ্লিশনৰ লেভেলত আমি আহি পাইছোঁ আৰু আমাক এটো আমি গম পাইছোঁ যে কোনবা আহি এটো ইনগ্ৰেট কৰিব সো ইয়াৰ প্ৰিপাৰেচন চোৱাৰ কাৰণে আজি আমি সকলো ডিপাৰ্টমেণ্টবিলাক আহিছোঁ আমি আশা ৰাখিছোঁ যে কম সময়ৰ ভিতৰত আমি ৰাইজৰ কাৰণে এটো ভাল এটা প্ৰজেক্ট আমি কমপ্লিট কৰি দিব পাৰিম উল্লেখযোগ্য যে 2016 চনত বিজেপি চৰকাৰে শাসনভাৰ গ্ৰহণ কৰাৰ পাছতেই বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী তথা তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ তৎপৰতাত বটদ্ৰৱা থানৰ আকাশী গংগাৰ তীৰৰ 160 বিঘা ভূমি বেদখল মুক্ত কৰি সেই স্থানতেই ঐতিহাসিক বটদ্ৰৱা প্ৰকল্প নিৰ্মাণ কাৰ্যৰ আৰম্ভ কৰা হৈছিল অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ বটদ্ৰৱা